যদি আপোনালোকৰ জিঅ' চিম এয়াৰটেল বা ভোডাফোন যিকোনো চিম যদি আপোনালোকে ইউজ কৰি আছে যদি সেই চিমৰ আপোনালোকে যদি BSNL লৈ কনভাৰ্ট কৰিব বিচাৰে বা পোৰ্ট কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকৰ নিজৰ মোবাইলৰ সহায়তে আপোনালোকৰ যিকোনো চিম জিঅ' চিম বা ভোডাফোন চিম বা এয়াৰটেল চিম সেইখন আপোনালোকে BSNL চেনেললৈ পোৰ্ট কৰিব পাৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি মোৰ চেনেললৈ নতুন চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকৰ যিকোনো মোবাইলটোত আপোনালোকে যিটো মেছেজ হয় ইনবক্সত আপুনি যাব। ইনবক্সত গৈ পিনি আপোনালোকে যিটো মোবাইল নম্বৰ এটা নম্বৰ আছে সেই নম্বৰটোত আপোনালোকে 1900 সেই নম্বৰটোত আপোনালোকে এটা SMS চেণ্ড কৰিব লাগিব। সেই SMSটো হৈছে আপোনালোকে ইয়াত 1900 নম্বৰটোত আপোনালোকে এটা মেছেজ কৰিব লাগিব। মেছেজটো হৈছে আপোনালোকে ইয়াত লিখিব PORT আৰু স্পেচ দি আপোনালোকৰ যিটো মোবাইল নম্বৰ আপোনালোকে BSNL লৈ কনভাৰ্ট কৰিবলৈ পোৰ্ট কৰিব বিচাৰে সেই নম্বৰটো ইয়াত লিখি দিব। লিখি দি আপোনালোকে চেণ্ড কৰিব। আপোনালোকৰ যদি বেলেঞ্চ নাথাকে তেনেহ'লে আপোনালোকৰ বেলেঞ্চটো কৰাই ল'ব, কাৰণ ইয়াত এটকা এটা পইচা কাটে যদি মেছেজটো আপোনালোকে দিব ক'ব। আপোনালোকে যেতিয়া মেছেজটো ইয়াৰ পৰা চেণ্ড কৰি দিব, চেণ্ড কৰি দিয়াৰ পিছত আপোনালোকে ৰিটাৰ্ণ আপোনালোকৰ যিটো মোবাইল নম্বৰত এটা মেছেজ আহিব, আপোনাৰ যিটো মেছেজ পঠাই দিয়াৰ পিছত এটা আপোনালোকলৈ এটা ৰিটাৰ্ণ মেছেজ আহিব। সেই মেছেজটোত আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব, যিটো নম্বৰ আপোনালোকৰ চিম কাৰ্ডখনত থাকে। সেই নম্বৰটো আপোনালোকে ইয়ালৈ আহি যাব। সেই নম্বৰটো আপোনালোকক লৈ পিনি আপোনালোকৰ যিটো BSNLৰ চিম উলিওৱা আপোনালোকৰ গাঁৱৰ বা আপোনালোকৰ চহৰৰ যিটো ওচৰত এনেকৈ বহিব চিম উলিওৱা তাত গৈ আপোনালোকে সেই নম্বৰটো দি দিয়াৰ লগে লগে আপোনালোকৰ BSNL চিম এটা আপোনালোকক দিব, যিটো চিম একেটা নম্বৰতে ওলাব চিমটো, কিন্তু আপোনালোকে BSNL চিম পাব। তো ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু মোৰ চেনেলটো নতুন চেনেল ছাবস্ক্ৰাইব কৰি দিলে নাপাহৰিব। তো আপোনালোকে যিটো ওচৰৰ BSNL চিম উলিওৱা মানুহ আছে তাক গৈ আপোনালোকে এই নম্বৰটো দি দিয়াৰ লগে লগে আপোনালোকৰ BSNL চিমখন দিব, আৰু আপোনালোকৰ যিটো ৰিচাৰ্জৰ প্লেনটো তাত BSNLৰ বহুত সুবিধা, আৰু তাত আপোনালোকে লৈ লওক। থেংক ইউ ফৰ ৱাচিং।